মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত পাঠ নম্বৰ 2 কালিকা লগা পাট কাপোৰ ইয়াৰ প্ৰথম খণ্ডৰ ভিডিঅ'টো তোমালোকে নিশ্চয় চালা। আজি আমি আৰম্ভ কৰিব লৈছোঁ ইয়াৰ দ্বিতীয় অংশটি। আশা কৰোঁ তোমালোকে আগৰ দৰে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু কথাবিলাক মন দি শুনিবা। কেইবছৰমানৰ পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকাল। কেইবছৰমান যোৱাৰ পাছতে সেই আছিক দেশৰ ধনী মানুহজন আৰু তেওঁৰ পৰিবাৰ অৰ্থাৎ ঘৈণীয়েকো ঢুকাল। জীয়েক আৰু জোঁৱায়েক ঘৰৰ গৰাকী হ'ল আৰু তেওঁলোক ঢুকোৱাৰ পাছত অৰ্থাৎ চহকী মানুহকেইজন ঢুকোৱাৰ পাছত জীয়েক আৰু জোঁৱায়েকে ঘৰৰ মালিক হৈ পৰিল। এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে। এদিনাখন কি কৰিলে, ছোৱালীগৰাকীয়ে কাপোৰখন পেৰাৰ পৰা মানে হৈছে ধন বস্তু সোমাই থোৱা সঁচাৰ লগোৱা মানে চাবি কাঠি লগোৱা বা নলগোৱা কাঠৰ বাকচ। কিন্তু অতীততে বাঁহ বা বাঁহৰ কাঠি আৰু বেতৰ দ্বাৰা এক বিশেষ ধৰণৰ বাকচ তৈয়াৰ কৰা হৈছিল আৰু সেই বাকচটোকে কি বুলি কোৱা হৈছিল, পেৰা। আৰু সেই পেৰাবিলাকত ধন টকা পইচাৰ লগতে কাপোৰ কানিও সোমোৱাই ৰাখি থৈছিল। এই তেনেকুৱা ধৰণৰ এটা পেৰাৰ পৰাই কি হ'ল, কাপোৰখন উলিয়াই ৰ'দত মেলি দিলে। কি কাপোৰ? সেই কালিকা লগা পাট কাপোৰখন। তাৰ পাছত তাই মাছ মাৰিবলৈ যাব লগা হোৱাত গিৰিয়েকক কৈ গ'ল, ধাৰাসাৰে বৰষুণ দিয়ক, শিল বৰষুণ হওক, তথাপি কাপোৰখন তেওঁ যেন নুচুৱে। কি বুলি কৈ গ'ল? মাছ মাৰিবলৈ যোৱা সময়ত যে ধাৰাসাৰে বৰষুণ আহক অৰ্থাৎ যিমান জোৰে বৰষুণ নিদিয়ক লাগিলে, শিল বৰষুণ হওক, শিল বৰষুণ আহিলেও যিকোনো পৰিস্থিতিতে কাপোৰখন যেন তেওঁ গিৰিয়েকে নুচুৱে, এই বুলি তেওঁ হাক দি থৈ মাছলৈ গুচি গ'ল। এই বুলি কৈ তাই ওচৰৰ জান মানে কি বুজি পাইছানে? পাহাৰৰ দাঁতিৰে বৈ অহা সৰু নৈ, সেই জান এটাত কি কৰিলে, চেপা বা খোকা পাতি মাছ ধৰিবলৈ গ'ল। অৰ্থাৎ চেপা মানে হৈছে বাঁহৰ কাঠিৰে তৈয়াৰ কৰা মাছ ধৰা এবিধ সঁজুলি আৰু সেইটো লৈ তাই মাছ ধৰিবৰ কাৰণে ক'লৈ গ'ল? ওচৰত থকা এখন জানলৈ। কিছু সময়ৰ পাছত কলা ডাৱৰে আকাশখন ছাতি পেলালে। তাই মাছলৈ যোৱাৰ অলপ সময়ৰ পাছতে গোটেই আকাশত কলা ডাৱৰে অৰ্থাৎ বৰষুণ দিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ আকাশত যি ধৰণে কলা ডাৱৰ দেখা যায়, সেই কলা ডাৱৰে আগুৰি পেলালে। ধাৰাসাৰে বৰষুণ আহিল আৰু ইয়াৰ অলপ পাছতে ধাৰাসাৰে অৰ্থাৎ খুব জোৰে বৰষুণ আহিল। কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে। যেতিয়া বৰষুণ দিলে কাপোৰখন তিতিলে, কাৰণ মাছলৈ যাওঁতে তাই কাপোৰখন ৰ'দত মেলি থৈ গৈছিল। সেইকাৰণে গিৰিয়েকে কি কৰিলে, চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। তাই লৰালৰিকৈ আহিবলৈ ধৰিলে, কাৰণ তাই জান এটাত মাছ মাৰি আছিল। সেই মাছ মৰাৰ পৰা ঘৰলৈ বুলি লৰালৰিকৈ আহিবলৈ ধৰিলে। লৰালৰিকৈ মানে খুব খৰধৰকৈ আহিবলৈ ধৰিলে। কিন্তু তাই আহি পোৱাৰ আগতে শিল বৰষুণ আহিল। তাই ঘৰ পোৱাৰ আগতেই কি হ'ল, ডাঙৰকৈ শিল বৰষুণ আহিবলৈ ধৰিলে। গিৰিয়েকে তাইৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে। গিৰিয়েকে কি হ'ল, তাই কাপোৰখন বাৰে বাৰে নুচুবৰ কাৰণে কৈ থৈ গৈছিল, হয় নাই? আৰু সেইকাৰণে সেই কথাষাৰ পাহৰি পেলালে, কাৰণ বৰষুণ আহিছে, শিল বৰষুণ দিছে, কাপোৰখন নষ্ট হ'ব বুলি ভাবি তেওঁ কি কৰিলে, কাপোৰখন সামৰি আনিবলৈ গ'ল আৰু তাত হাত দিলে। ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই চিত্ৰী হৈ পৰিল। যেতিয়া কাপোৰখন সামৰি আনিবলৈ তেওঁ হাত দিলে অৰ্থাৎ চুলেগৈ, তেতিয়াই নানা বৰণীয়া জকমকীয়া পাখিৰে অৰ্থাৎ বিভিন্ন ফুল বা বিভিন্ন ৰংচঙীয়া পাখিৰে এটা ময়ূৰ চৰাই হৈ পৰিল, যাক চিত্ৰী বুলি কোৱা হয়। সেই চিত্ৰী হৈ পৰিল। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। অৰ্থাৎ গিৰিয়েকে কাপোৰখন সামৰি আনিবলৈ যাওঁতে হাত দিয়ে যেতিয়া এটা চৰাই হৈ পৰিল, এই দৃশ্যটো দেখা পোৱাৰ লগে লগে ছোৱালীজনীয়েও কি কৰিলে, কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত
তৎক্ষণাত গৈ হাত লগাই দিলে। কাৰণ আমি জানো যে ইয়াৰ আগৰ ভিডিঅ'টোত পাইছোঁ যে কাপোৰখন চুবলৈ হ'লে এষাৰ মন্ত্ৰ মাতি ল'ব লাগিব। মন্ত্ৰষাৰ নেমাতিলে তেওঁ তাত হাত দিয়াৰ লগে লগে কি হৈ পৰিব? চৰাই হৈ পৰিব। কিন্তু তেওঁ মন্ত্ৰষাৰ মাতিবলৈ পাহৰিলে, মন্ত্ৰষাৰ নামাতিলে, নমতাৰ লগে লগে তাত কি কৰিলে? হাত দিলে, আৰু লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে, আৰু তাইও কি হ'ল? এজনী চৰাই হৈ পৰিল। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই। অৰ্থাৎ গিৰিয়েকজন কি হ'ল? মতা মৰা চৰাই হৈ পৰিল। ময়ূৰ চৰাই মতাটোক কি বুলি কোৱা হয়? মৰা চৰাই। সেই মতা মৰা চৰাই হৈ পৰিল। ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই, আৰু ঘৈণীয়েকজনী কি হৈ পৰিল? মাইকী মৰা চৰাই হৈ পৰিল। মতাটো পাখি বেছি জকমকীয়া। তোমালোকে নিশ্চয় ক'ৰবাত বা ছবিত হ'লেও ক'ৰবাত হ'লেও তোমালোকে ময়ূৰ চৰাই দেখিছা। ময়ূৰ চৰাইত যিটো পাখি বৰ ধুনীয়া ৰংচঙীয়া আৰু তাৰ নেজডাল খুব দীঘল হয়, সেইটোৱে কি হয়? মতা মৰা চৰাই। অৰ্থাৎ মতাটো দেখিবলৈ ধুনীয়া হয়। কি কাৰণে ধুনীয়া হয়? ইয়াত কৈছে চোৱা, কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। অৰ্থাৎ যিহেতু গিৰিয়েকজনে কাপোৰখন প্ৰথমেই চুলে, চোৱাৰ লগে লগে কি হ'ল? তেওঁ বেছিভাগ কাপোৰৰ বেছিভাগ তেওঁৰ দেহত লাগি ধৰিলে, আৰু সেই কাপোৰবিলাক লাগি কি হ'ল? নেজ পাখি হ'ল, আৰু নেজ পাখি হৈ সেই মতা মানুহজন অৰ্থাৎ এই ছোৱালীজনীৰ গিৰিয়েকজন কি হ'ল পৰিল? এটা মতা মৰা চৰাই হৈ পৰিল। তেতিয়াৰে পৰা মেঘে গাজিলে বা বৰষুণ আহিবলৈ ধৰিলে। তেতিয়াৰ পৰা মেঘে যদি গাজে, বৰষুণ যদি আহিবলৈ ধৰে, তেতিয়া কি হয়? মৰা চৰাই চিঞৰিবলৈ ধৰে। সেই তেতিয়াৰে পৰা অৰ্থাৎ যেতিয়া এই কাপোৰখন চুই গিৰিয়েক ঘৈণীয়েক দুয়োজনে ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল, তেতিয়াই সেই বৰষুণ আহিবলৈ দিয়া বা বৰষুণ দিবলৈ লোৱাৰ পাক মুহূৰ্তত সিহঁতি চিঞৰিবলৈ ধৰে। সিহঁতৰ ভয় লাগে, জানোচা সিহঁতৰ ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হয়। কাৰণ আমি দেখিছোঁ যে ময়ূৰ চৰাইবিলাক বৰ ধুনীয়া পাখি, সিহঁতৰ ৰংচঙীয়া দীঘল, আৰু সেই পাখিবিলাক যাতে বৰষুণত নষ্ট নহয় বা নষ্ট হোৱা ভয়ত সিহঁতি কি কৰে? বৰষুণ দিয়াৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ বৰষুণ অহাৰ প্ৰাক মুহূৰ্তত চিঞৰিবলৈ ধৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কালিকা লগা পাট কাপোৰ এই কাহিনীভাগ পঢ়ি তোমালোকে নিশ্চয় কেনেকৈ ময়ূৰ চৰাই জন্ম হ'ল বা ময়ূৰ চৰাই কেনেকৈ এই পৃথিৱীলৈ আহিল তাৰ এক কাল্পনিক আভাস পালা। এনেকুৱা ধৰণৰ কাহিনী আমাৰ সমাজত বহুত পোৱা যায়। বিভিন্ন কিতাপ বা আলোচনী পঢ়িলেও তোমালোকে এনেকুৱা ধৰণৰ বহুত কাহিনী পাবা, বহুত সাধু পাবা। সেইবিলাকো তোমালোকে ভৱিষ্যতে বা আগন্তুক দিনত সংগ্ৰহ কৰি পঢ়িবা। এই ভিডিঅ'টো চাই এনেধৰণে পঢ়িবলৈ যত্ন কৰিবা, আৰু ইয়াৰ পাছৰ ভিডিঅ'কেইটাত আমি এই পাঠটোৰ যিবিলাক ক্ৰিয়াকলাপ আছে সেই ক্ৰিয়াকলাপবিলাক কৰিবলৈ যত্ন কৰিম। গতিকে পুনৰ আজিলৈ আহোঁ। ধন্যবাদ। ঘৰতে থাকিবা, কুশলে থাকিবা।